আসসালামু আলাইকুম, নমস্কাৰ। আজি সংবাদ মাধ্যমৰ জৰিয়তে নতুন বছৰৰ প্ৰাক্ষণত অসমৰ বিভিন্ন জাতিগোষ্ঠীক আমি আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি উপস্থিত থকা সাংবাদিক বন্ধুসকলকো মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে এইখন সংবাদমেলত উপস্থিত থকা আমাৰ সতীৰ্থ বন্ধুসকলকো মই আন্তৰিক অভিনন্দন জনাইছোঁ। মই আব্দুল আউল আহমেদ, মই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰাক্তন সাধাৰণ সম্পাদক। আজি আমি সংবাদ মাধ্যমৰ জৰিয়তে অভিমত ব্যক্ত কৰিব লৈছোঁ যে অহা 10-11-12-2025 তাৰিখত জনিয়াত অনুষ্ঠিত হ'বলগীয়া চৰ্চা সাহিত্য পৰিষদৰ ওপৰত মই দুই এষাৰ ক'বলৈ ওলাইছোঁ। এইকাৰণেই যে চৰ্চা সাহিত্য পৰিষদ নেকি, এইটো সৃষ্টি কেনেকৈ হ'ল? চৰৰ যিবিলাক মানুহ আৰু কায়েম ঠাইৰ যিবিলাক মানুহ, আমি একেই মানুহ এই দেশত বসবাস কৰি আছোঁ। এই ক্ষেত্ৰত এই যে চৰ্চা সাহিত্য সভাৰ নামত যে অধিৱেশন চলাই আছে, এওঁলোকে ক'ত পালে চৰ্চা জনগোষ্ঠী? কেনেকৈ হ'ল? সঁচাকৈয়ে আমি চিন্তিত হৈছোঁ যে এনেকুৱা অবাস্তৱ আৰু ইতিহাসবিদ এনেকুৱা সমস্যাৰ সৃষ্টি কেনেকৈ কৰে? এই ক্ষেত্ৰত দেখোন আমি বিভ্ৰান্তমিক হৈ আছোঁ সচেতন মহলে, আৰু পৰৱৰ্তীতে অসমৰ ধৰ্মীয় তথা বাকী সংখ্যালঘু মানুহে বিভ্ৰান্ত হ'ব। কাৰণ চৰ্চা সাহিত্য পৰিষদৰ নামত কোনো সংগঠন সৃষ্টি হ'ব নোৱাৰে। এটা সাহিত্যৰ সৃষ্টি হয় এটা জাতি কমিউনিটিৰ ওপৰত। আমি আৰু চৰ্চা যিবিলাক মানুহ বসবাস কৰে তেওঁলোকে একেই বংশৰ, একেই গোত্ৰৰ, একেই কমিউনিটিৰ মানুহ। আমি কেনেকৈ এই সাহিত্য পৰিষদৰ নামত সংগঠন কৰি আজি বিভ্ৰান্তৰ সৃষ্টি কৰিছে, এই ক্ষেত্ৰত আমি সঁচাকৈয়ে গৰিহণা দিবলৈ লৈছোঁ যে আমাক বিভ্ৰান্ত নকৰিব, এই কমিউনিটি বিভ্ৰান্ত নকৰিব। যিকি নহওক, যিবিলাকে উদ্যোক্তা হৈছে, আমি কাৰ্যসূচী চাইছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিবিলাক শিক্ষিত মানুহ, জ্ঞানী মানুহ বুলি কৈ থাকোঁ, তেখেতসকলে এই কাৰ্যসূচীত অনুমতি দিয়াৰ পিছত তেওঁলোকৰ নাম সন্নিৱিষ্ট কৰি কাৰ্যসূচী প্ৰচাৰ কৰি আছে। আমি আচৰিত হৈছোঁ যে এনেকুৱা ভুৱা এটা সংগঠনত আৰু এটা জাতীয় সমস্যাৰ ক্ষেত্ৰত আগবাঢ়ি গৈ আছে। এই ক্ষেত্ৰত সেইসকল শিক্ষিত জ্ঞানী গুণীসকলে কেনেকৈ অনুমতি দিলে? ক'ত পালে এই অধিকাৰ? কি যুক্তি দিব পাৰে? ভাবিব লাগিছিল যে এইখন অসম দেশ, এইখন দেশত আকৌ নতুনকৈ এটা সাহিত্য পৰিষদৰ জন্ম দিয়া সঁচাকৈয়ে অন্যায় আৰু অবৈধ। এই অবৈধ সংগঠনৰ অধিৱেশনত কেনেকৈ অসমৰ বুদ্ধিজীৱী মানুহসকলে অনুমতি দিলে? তাত উপস্থিত থাকি অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক বিভ্ৰান্ত কৰা যিহেতু এটা প্ৰক্ৰিয়া চলাইছে, যেনেকৈ আজি আমি সচেতন মহলে উপলব্ধি কৰি আছোঁ যে এই কাম অন্যায় কাম, সাহিত্য ক'ত ফালে। গতিকে তেওঁলোকতো ভাবিব লাগিছিল যে চৰ্চা নামত কোনো সাহিত্য হ'ব নোৱাৰে, কোনো জনগোষ্ঠী বেলেগ নহয়। কেনেকৈ হয়
আৰু এটা কথা মই দেখিবলৈ পালোঁ, মই আচৰিত লাগিছে। কাৰ্যসূচীত আছে 11 তাৰিখৰ কাৰ্যসূচীত যে সেই আলোচনা চক্ৰ দিনৰ 2 বজাত আলোচনা চক্ৰৰ বিষয়বস্তু হ'ল যে অসমৰ বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত চৰ্চা কৰি মানুহৰ অৱদান কি। আচৰিত লাগিলে এতিয়াওতো আমি সঁচাকৈ এই প্ৰগ্ৰাম ল'ব নোৱাৰোঁ যে বৃহত্তৰ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত অসমৰ ধৰ্মীয় তথা বাকী সংখ্যালঘু সম্প্ৰদায়ৰ কি ভূমিকা থাকিব পাৰে। মই উপলব্ধি কৰিছোঁ, ৰাতি টোপনি নাহিছিল মোৰ, যে যি সময়ত অসমৰ অসমীয়া জাতি গোষ্ঠীৰ পৰিচয় নাই, নোহোৱা হৈ গৈছে, এই সময়ত বৃহত্তৰ অসমীয়া জাতি গোষ্ঠীৰ ক্ষেত্ৰত অৱদান কি, এই কথা কেনেকৈ ক'ব পাৰিলে, কেনেকৈ সিদ্ধান্ত ল'ব পাৰিলে। মই এই ক্ষেত্ৰত মই তথ্য সহকাৰে 2 এষাৰ কথা কৈ আছোঁ যে বৃহত্তৰ অসমীয়া জাতি গঠন কেতিয়া হৈছিলে আৰু শেষ কেতিয়া হ'ল, এই কথাবোৰ নিশ্চয় যিবিলাকে এই কাৰ্যসূচীত অংশ কৰিব বুলি অনুমতি প্ৰদান কৰিছে তেওঁলোকক মই প্ৰশ্ন কৰিছোঁ, বৃহত্তৰ অসমীয়া জাতি কেতিয়া গঠন হ'ল আৰু কেতিয়া বৃহত্তৰ জাতি শেষ হ'ল, থানবান হৈ গ'ল, এই কথা আমি তথ্য সহকাৰে কৈ আছোঁ। বৃহত্তৰ অসমীয়া জাতি গঠন হ'ল 1925 চনৰ 29 ডিচেম্বৰত নগাঁও জিলাৰ নেহেৰুবালিত। সেই সময়ত অসম সাহিত্য সভাৰ সভাপতি আছিল হিতেশ্বৰ বৰবৰুৱাই। তেখেতৰ নেতৃত্বত বিভিন্ন জাতি গোষ্ঠীক লৈ বৃহত্তৰ অসমীয়া জাতি গঠন হৈছিলে। সেই সময়ত এটা কথাও কিন্তু কৈ গৈছিলে হিতেশ্বৰ বৰবৰুৱাই যে সমৰ পীঠৰ আদিবাসীসকলক তলতীয়া কৰি লৈ তেওঁলোকৰ লগত মিলি পৰি আজি বৃহত্তৰ অসমীয়া জাতি গঠন কৰা হ'ল। ইয়াৰ আগত পৃথিৱীত কত অসমীয়া জাতি নাছিল, অসমীয়া ভাষাও নাছিল। গতিকে সেই সেইদিনা অসমীয়া বৃহত্তৰ অসমীয়া জাতি গঠন কৰিছিলে। আৰু সেই বৃহত্তৰ অসমীয়া জাতি গঠন কেতিয়া থানবান হ'ল, সেই কথা মই আজি সংবাদ মাধ্যমৰ জৰিয়তে গোটেই অসমবাসী শিক্ষিত সাহিত্যিক সাংবাদিক বুদ্ধিজীৱীসকলক অসমৰ চুকে কোণে আমি এই বাৰ্তা পঠাই দিয়াৰ কাৰণে মই ক'বলৈ বাধ্য হৈছোঁ যে যেতিয়া অসমৰ অসমীয়াসকলে অসমীয়াৰ সংৰক্ষণ বিচাৰিছিল ভাৰত চৰকাৰৰ ওচৰত যে অসমীয়াসকলক 100% ৰিজাৰ্ভেশ্যন দিব লাগে, সেই সময়ত ভাৰত চৰকাৰে 5/5/2005 চনত ভাৰত চৰকাৰে এটা আপোনাৰ অৰ্ডাৰ দিয়া হৈছিলে যে তোমালোকে অসমীয়া কোন, অসমীয়াৰ সংজ্ঞা নিৰ্ণয় কৰি দিয়া। সেই হিচাপে অসমৰ 16টা সাহিত্য সংগঠন, অসমৰ হিন্দু মহাসংঘ, অসমৰ খিলঞ্জীয়া মহাসংঘ আদি কৰি প্ৰায় 28-29টা সংগঠনে মিলি 2005 চনৰ 30/9/2005 চনত গুৱাহাটী সচিবালয়ত এডিশ্যনেল চিফ ছেক্ৰেটাৰী প্ৰফুল্ল চন্দ্ৰ শৰ্মাৰ নেতৃত্বত তাত বহিছিল অসমীয়া সংজ্ঞা নিৰ্ণয় কৰাৰ কাৰণে। সৌহিদেৰে প্ৰায় 6 ঘণ্টা সময় আলোচনা বিলোচনাৰ অন্তত অসমীয়াৰ সংজ্ঞা নিৰ্ণয় কৰিব নোৱাৰিলে, ব্যৰ্থ হৈ ওলাই আহিল যে অসমীয়া মানুহ নাই, অসমীয়া জাতিও নাই। ইয়াৰ আগতেও কিন্তু ৰাভাসকলে কৈ দিলে যে আমি কিন্তু অসমীয়া নহয়। 28/5/2005 চনত ৰাভা সাহিত্যসকলে কৈ দিলে যে আমি অসমীয়া নহয়। আৰু 24
2005 চনে বড়োসকলে কৈ দিলে আমি অসমীয়া নহয়। 2005 চনত কৈ দিলে কাৰ্বিসকলে আমি অসমীয়া নহয়। 30/9/2005 চনত কাৰ্বিসকলে 5 চনত এই কুজৰাজবংশীসকলে কৈ দিলে আমি অসমীয়া নহয়। তিৱাসকলে কৈ দিলে আমি অসমীয়া নহয়। লালুংসকলে কৈ দিলে আমি অসমীয়া নহয়। সেইদিনাৰ পৰা বৃহত্তৰ অসমীয়া জাতি থান বান হৈ এতিয়া থান বান হৈ গৈছে। বৃহত্তৰ অসমীয়া আৰু নাই। এই কথা যদি আমি ভুল কৈছোঁ, অসমৰ যদি কোনো সেনেকুৱা যোগ্য ব্যক্তি আছে মোৰ লগত মই প্ৰত্যাহ্বান জনাইছোঁ যে তেখেতৰ লগত আমি নিশ্চয় আমি ইয়াৰ লগত আমি নিশ্চয় ইয়াৰ প্ৰতিবাদ আৰু ইয়াৰ বিশ্লেষণ কৰাৰ কাৰণে আমি বাধ্য আছোঁ। কাৰণ এতিয়া অসমত অসমীয়া জাতি নাই। অসমীয়া বৃহত্তৰ অসমীয়া জাতি থানবাৰ হৈ গৈছে। বিভিন্ন জাতি গোষ্ঠীৰ মানুহে নিজৰ নিজা সাহিত্যৰ পৰিচয় দিছে। এই ক্ষেত্ৰত অসমৰ বৃহৎ জনগোষ্ঠী আমি বঙালী সম্প্ৰদায়ৰ মানুহ, আমি কেতিয়া আমাৰ বঙালী ভাষা 1972 চনত আমি এৰি দিছিলোঁ। কেইবছৰ 72 চনৰ পৰা আৰু থানবাৰ হৈ গ'ল 2005 চনত বৃহত্তৰ অসমীয়া জাতি গঠন থানবান হৈ বিভিন্ন জাতিৰ মানুহে নিজৰ ভাষা গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত অসমৰ বাঙালী মুছলমানসকলে আমি ক'বলৈ বাধ্য হৈছোঁ অযোগ্য আৰু বজোৱা আৰু এই নিৰ্বুততাৰ পৰিচয় দি আছে বুলি মই আজি ক'বলৈ বাধ্য হৈছোঁ। কাৰণ অসমৰ বিভিন্ন জাতি গোষ্ঠীৰ মানুহে অসমীয়া বুলি নকয়। আমি বৃহত্তৰ অসমীয়া জাতি গোষ্ঠীৰ মানুহ। আমি 5,274 বছৰৰ মানুহ। এইখন ভূমি আমি খিলঞ্জীয়া মানুহ। আমি এইখন ভূমিত আমি ভূমিপুত্ৰ মানুহ। আমাৰ দেশত অসমীয়াসকলে আহি অসমীয়া জাতি গঠন কৰিছিল, সেইটো কেঞ্চেল গৈছে। আমি এতিয়াও কৈ আছোঁ যে আমি বৃহত্তৰ অসমীয়া জাতি গঠন কৰাৰ ক্ষেত্ৰত আমি মজবুত হৈ আছোঁ, দৃঢ় প্ৰতিজ্ঞা লৈছোঁ। লজ্জা থাকিব লাগিছিল। এনেকুৱা শব্দ ক'ত পাইছে, এনেকুৱা অনৈতিকতা ক'ত পাইছে, অলপ জানিব লাগিছিল, অলপ অধ্যয়ন কৰিব লাগিছিল, হিষ্ট্ৰী জানিব লাগিছিল। চৰকাৰে কেতিয়া কি কৰে এইবিলাক কথা তন্ন কৰি জানি আমি আগবাঢ়িব লাগিছিল। আৰু এই ক্ষেত্ৰত আৰু বজোৱা আমি খবিৰ আহমদ চাহাবক মই প্ৰশ্ন কৰিছোঁ, আপুনি কেনেকৈ এই চৰ্চাপুৰী সাহিত্য পৰিষদৰ নামত আমাৰ ধৰ্মীয় সংখ্যালঘু বাকী সংখ্যালঘুসকলক কেনেকৈ বিভ্ৰান্ত কৰাৰ আপুনি সাহস পালে? এই সাহস কোনে দিলে? আমি ইয়াৰ প্ৰত্যাহ্বান জনাইছোঁ। আপুনি দ্বিতীয়বাৰ খোজ নিদিব। কাৰণ আমি এতিয়া আমাৰ চিন্তা কৰিবলগীয়া হৈছে। কাৰণ আমি বাঙালী। আমাৰ ভাৰতবৰ্ষৰ সংবিধানে আমাক অধিকাৰ দিছে। সংবিধানৰ 29 নং আৰ্টিকুলত আমাক সুবিধা দিছে। আমি এইবাৰ আমি নিশ্চয় চিন্তা কৰিম। কিয় চিন্তা নকৰিম? সেই অসমীয়া বন্ধুসকল, তোমালোকক আমি কিন্তু সুবিধা দিছিলোঁ। আমি আমাৰ ভাষা সংস্কৃতি কলা কৃষ্টি সকলো এৰি দিছিলোঁ। কিন্তু এৰি দিয়াৰ পিছত তোমালোকে কি সুবিধা দিছা? আমালোকক তোমালোকে বিদেশী বনাইছা। তোমালোকে চাকৰি বাকৰি ঠিকা ঠুকলি তোমালোকে কি কৰিছা? বিদেশী বনাইছা। আমালোকক ডিটেনশ্যন কেম্পত ৰাখিছা। আমাৰ ভূমিৰ কাঢ়ি লৈ গৈ আছা। আমাৰ কোনো অধিকাৰ নাই। গতিকে আকৌ তোমালোকক আমি আমাৰ তৰফৰ পৰা তেল মাখি তোমালোকক পূজা কৰিব লাগিব নেকি? নকৰোঁ, কেতিয়াও নহ'ব। হে অসমবাসী, বঙালী সম্প্ৰদায়ৰ মানুহ সাৱধান হওক, সচেতন হওক। আমি অহা দিনত আমি দৃঢ় প্ৰতিজ্ঞাবদ্ধ হৈ আমি আমাৰ কমিউনিটিৰ কাৰণে আমি কাম কৰিব লাগিব। নহ'লে ভৱিষ্যত আমি ধ্বংস হৈ যাম। আৰু আমি ইমান নিৰ্লজ্জ কিয়? বিভিন্ন সৰু জাতি গোষ্ঠীৰ মানুহে নিজা ভাষা গ্ৰহণ কৰি তেওঁলোকে আজি তেওঁলোকৰ সুবিধা লৈ আছে। আৰু আমি প্ৰায় অসমত 1,12,00,000 বাঙালী মুছলমান। আমি কিয় এই বজ্জা মানুহৰ কৰ্ম আমি কৰি আছোঁ? গতিকে বৰ বেয়া লাগি আছে। যি কিয় নহওক, মই আজিৰ এইখন সংবাদ মাধ্যমৰ জৰিয়তে দ্বিতীয়বাৰ অসমৰ যিসকল ব্যক্তিয়ে কয় আমি হাৰে হজম হিমুজ অসমীয়া,
প্ৰত্যাহ্বান জনাইছোঁ। আৰু যিসকলে কয় অসমীয়া ভাষা কৃষ্টি জীয়াই ৰাখিব লাগিব, তেওঁলোকক মই প্ৰত্যাহ্বান দিছোঁ, তোমালোকে ভোট যোৱা, তোমালোকে নিৰ্বোধ অজ্ঞ অশিক্ষিতৰ লাইনত পৰিছা। গতিকে সাৱধান, অসমত কিন্তু এতিয়া শিক্ষিত আৰু সাহিত্যিক মানুহৰ জন্ম হৈছে, বুদ্ধিজীৱীৰ মানুহৰ জন্ম হৈছে, তোমালোকৰ নিচিনা ভোট যোৱা মানুহ হয়। গতিকে এই অধিৱেশনৰ জৰিয়তে যিয়ে বিশৃংখলাৰ যি উচ্ছৃংখলাৰ সৃষ্টি কৰাৰ যি লাইন লৈছে, গতিকে এই ক্ষেত্ৰত আমি সাৱধান কৰিছোঁ, দ্বিতীয়বাৰ যাতে এনেকুৱা প্ৰক্ৰিয়া নচলায়। অহা দিনত আমি আহ্বান ৰাখিছোঁ আজি সংবাদ মাধ্যমৰ জৰিয়তে, অহা দিনত আমি অসমৰ সাহিত্য সংস্কৃতিৰ ওপৰত আলোচনা কৰিয়ে অহা দিনত অহা লোকসভাত আমি সিদ্ধান্ত ল'ব লাগিব। এইখিনি কথা কৈ মই মোৰ আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে মই মোৰ বক্তব্য সামৰিছোঁ। যিকোনো হওক, মই আব্দুল আহমেদ, আমচুৰ প্ৰাক্তন সাধাৰণ সম্পাদক। আসসালামু আলাইকুম, নমস্কাৰ মাননীয় সাংবাদিকসকল। মই আব্দুল জলিল তালুকদাৰ, সভাপতি ঐক্য আৰু শান্তি মঞ্চ অসম। অসম চৰ্চাপৰী সাহিত্য সভা সম্পৰ্কে মই একাষাৰ কথা ক'বলৈ বাধ্য হৈছোঁ। কিন্তু মই সাহিত্য সভাক স্বাগতম জনাইছোঁ। কিন্তু ইয়াৰ ভিতৰত যিটো কাৰণ মোৰ চকুত পৰিছে, সেই কাৰণকেইটা আপোনালোকৰ আগত আঙুলিয়াই দিব বিচাৰিছোঁ। এক নম্বৰ হ'ল ফখৰুদ্দিন আলী আহমেদ মেমৰিয়েল ছিনিয়ৰ হায়াৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ খেলপথাৰ। এই ছেকেণ্ডাৰী হাইস্কুলখন মই তৈয়াৰ কৰিছিলোঁ, মই প্ৰেচিডেণ্ট আছিলোঁ। তাতে 28 বিঘা মাটি এলট হৈছে। ফখৰুদ্দিন আলী আহমেদ চাহাবৰ নামত কলেজখন হৈছিলে। তেতিয়া এটা দল ওলাইছিলে, যেনেদৰে ভাৰত স্বাধীনতাৰ সময়ত যি দলে বিৰোধিতা কৰিছিল স্বাধীনতাৰ, যি দলে ভাৰতৰ স্বাধীনতাৰ সংবিধান পতাকা পুৰি পেলাইছিল, এতিয়া তেওঁলোকৰ হাতত ভাৰতৰ শাসনযন্ত্ৰ হাতত পৰিছে। সেইদৰে মই আপোনালোকক উদাহৰণ দিছোঁ, যেতিয়া মই কলেজখন কৰিছিলোঁ মই ভিক্ষা কৰা নাই। মোৰ জীৱনৰ মোৰ এই পৈতৃক সম্পত্তি বিক্ৰী কৰি তাৰপিছত কলেজখন কৰা হৈছিলে। আৰু ফখৰুদ্দিন আলী আহমেদ চাহাবৰ নামত নামাকৰণ কৰা হৈছিলে। আৰু এই ফখৰুদ্দিন আলী আহমেদ চাহাবৰ নামত নামাকৰণ কৰাৰ কাৰণে মই 3 দিন জেলো খাটিছোঁ। তেতিয়াৰ কংগ্ৰেছীসকলে চামচাসকলে কৈছিলে যে নহয়, ফখৰুদ্দিন আলী আহমেদৰ নামত নহয়, ৰাজীৱ গান্ধী কলেজ হ'ব লাগে। আৰু দিলদাৰ ৰজা ইয়াৰ প্ৰেচিডেণ্ট হ'ব। ৰাজীৱ গান্ধী কলেজ হ'লে কলেজ একেবাৰে আপোনাপনি হৈ যাব, কোনেও কাটিব, ৰাজীৱ গান্ধী কলেজ হ'ব লাগে। মই কৈছিলোঁ ফখৰুদ্দিনৰ অৱদান অসম, আহমেদ চাহাবৰ অৱদান অসমত আছে, জনিয়াত আছে, বৰপেটা সমষ্টিত আছে। তেওঁ 2বাৰৰ MP আছিলে, 3বাৰৰ বিধায়ক আছিলে, যাৰ কৰি গোটেই মানুহ আৱেগিক হৈ মৰে গেছো নামিছিলে। সেই কলেজখন আজি চৰকাৰে গ্ৰহণ কৰিছে। এতিয়া এই যে বাংলাত এটা কথা আছে, হোৱা ডালত বাঘাৰ দিয়া, সেই ধৰণৰ মানুহ এতিয়া সোমাই গৈছে। ফখৰুদ্দিন আলী আহমেদৰ দৰে জাতিৰ জনক, ভাৰতৰ প্ৰতিভ সন্তান, তেওঁৰ নামৰ ওপৰত কেনেকৈ ডাক্তৰ সৈয়দ আহমেদ জাকিৰ আহমেদ সমন্বয় কেনেকৈ, কোনে দিলে, কোনে অধিকাৰ দিছে? এই কথাটো মই ৰাজহুৱাভাৱে ৰাইজক আৰু উদ্যোক্তাসকলক প্ৰশ্ন কৰিছোঁ। আৰু তেওঁলোকে যদি ইয়াৰ সময়ত যদি ক্ষমা নোখোজে, তেনেহ'লে মই আইনৰ আশ্ৰয় ল'ম। মই ক'ব বিচাৰিছোঁ, এই জনীয়া অঞ্চলত বহুত ব্যক্তিত্ব সম্পন্ন মানুহ বিদায় লৈছে। কালু খান আছিলে, আপোনালোকে জানে, কালু খান মৰিছে আজি 70-75 বছৰ হ'ল। কিন্তু কালু খাৰ নাম এতিয়া প্ৰায় ঘৰে ঘৰে সকলোৱে চিনাকি আছে। তেওঁক দেখা নাই, তেওঁ মৰাৰ পিছত আজি যি জন্ম লৈছে দেখা নাই, কিন্তু তেওঁৰ নামটো সকলোৰে আগত পৰিচয়। তেওঁৰ নামত কিন্তু সমন্বয়ত জনিয়াত নহ'ল। কোনে কৰিলে এইটো? হাজী ৰুস্তম আলী চাহাব আছিলে, তেওঁ ফখৰুদ্দিন চাহাবৰ নলে গলে লগা বন্ধু আছিলে, তেওঁৰ নাম কিন্তু সমন্বয়ত নাহিল। বিপিন দাসদেৱ আছিলে, বিপিন দাস আছিলে ইষ্টাব্লিছ প্ৰেচিডেণ্ট জনিয়া হাইস্কুলৰ,
তেওঁৰ নাম নাহিল। গংগাধৰ ওজা আছিলে এজন এই অঞ্চলৰ এজন মহান ব্যক্তি আছিলে, সামাজিক ব্যক্তি আছিলে, সমন্বয়ৰ গুৰি ধৰোতা আছিলে, তেওঁৰ নাম কিন্তু সমন্বয় মাজৰ পৰা এইটো উৰি আহিল কেনেকৈ? ই কোনে দিল? এই কথাটো মই প্ৰশ্নৰ অৱতাৰণা কৰিছোঁ আপোনালোকক। আৰু মই ক'ব বিচাৰিছোঁ, যদি ডাক্তৰ হিচাপে MBBS নিশ্চয় বা MD নিশ্চয়, মই নাজানো, যদি ডাক্তৰ হিচাপে দিছে, জনীয়া অঞ্চলতে 7-8জন MBBS আছে, তেওঁলোক অলপ নাম সমন্বয় দিয়কচোন, সমন্বয় ক্ষেত্ৰ এটা কৰি দিয়ক যদি এইটোৰ ওপৰত হয়। আৰু যদি কৰ্মৰ ওপৰত কৰোঁ, কৰ্মৰ পৰিচয়ৰ ওপৰত হ'ল, কি কৰ্ম জনীয়া অঞ্চলত অসমত আছে, এই ডাক্তৰ জাতি দিছে, মই তেওঁলোকে আঙুলিয়াই দিছোঁ, তেওঁলোকে প্ৰকাশ কৰক, ৰাজহুৱা কৰক। এইটো মোৰ প্ৰথম প্ৰশ্ন। তাৰপিছত মোৰ এটা কথা লক্ষ্য কৰিছোঁ, লক্ষ্যটো হ'ল তেওঁলোকে মুকলি সভাত কি চৰ চাপৰি জনগোষ্ঠী বুজালে কি বুজায়? শ্ৰেণী বুজায়, জাতি বুজায়, সম্প্ৰদায় বুজায়। চৰ চাপৰি জনগোষ্ঠীৰ জন্ম কেতিয়া হ'ল, কেনেকৈ হ'ল? চৰ চাপৰি যদি বোলা হয়, ধদিয়াৰ পৰা ধুবুৰীলৈকে, ভূটানৰ পৰা মানকাচৰলৈকে, গাৰো পাহাৰলৈকে চৰ চাপৰি। তাতে দেখা যায় যে গাৰো, আহোম, ভুটীয়া, নেপালী, বড়ো, চাহ বাগানী, মুছলমান, বঙালী, হিন্দু সকলোৱে চৰ চাপৰিৰ সন্নিৱিষ্ট হৈ আছে, না বেলেগ আছে? চৰ চাপৰিত কোন জাতি নাই? আৰু আমাৰ মুছলমানসকলেও আছে। তো মুছলমানসকলে সেইদৰে যদি ভূটানৰ পৰা মানকাচৰলৈ যোৱা হয়, তথাপিতো চৰ চাপৰিত কোন জাতি নাই? বড়ো, আহোম, কছাৰী, নেপালী, আমরা রাভা, কোন মুসলমানও আছে, বঙালী, হিন্দু আছে। তেনেহ'লে তেওঁলোকে এই চৰ চাপৰি জনগোষ্ঠীৰ জন্ম কেনেকৈ দিলে? কোন জাতিক সন্নিৱিষ্ট কৰিছে? এইটো মোৰ ক্লিয়াৰিফিকেশ্যন লাগে। আশা কৰোঁ তেওঁলোকে ৰাজহুৱাভাৱে এইটো ক্লিয়াৰিফিকেশ্যন কৰিব। কিন্তু মই ক'ব বিচাৰিছোঁ যে ঘৰ চিৰিকাই তামোল খায়, নেউলে কয় মোক এখন দিয়া। মাননীয় সাংবাদিকসকল, আপোনালোকে পাইছে, এই ঘৰ চিৰিকাৰ তামোল খোৱা দেখি যদি নেউলে তামোল বিচাৰে, তেনেহ'লে এইটো বৰ অশুভ লক্ষণ। ইয়াৰ অৰ্থ মই এইকাৰণেই কৈছোঁ যে চৰ চাপৰি 2 বছৰ হ'ল, তেওঁলোকৰ ফাংচন কি? জাতিৰ কাৰণে, দেশৰ কাৰণে, সমাজৰ কাৰণে তেওঁলোকৰ কি ফাংচন আছে? এই ফাংচনটো আগতে ৰিচাৰ্চ কৰা হ'ল। এই বছৰত এবাৰকৈ পৰম্পৰা ৰক্ষা কৰি এখনকৈ অধিৱেশন পাতিব, আৰু এখনখন অধিৱেশনত নেওতাৰ দৰে কিছুমান ফৰ্মুলা জাৰি কৰিব, নেওতা গাই থাকিব। এইটোত জাতি উঠিব নেকি? তেওঁলোকৰ বাস্তৱ কি আছে? ডেলিমিটেশ্যন হ'ল, সংখ্যা সমষ্টি খণ্ড বিখণ্ড হ'ল ডেলিমিটেশ্যনৰ নামত। নতুনকৈ সমষ্টি নিৰ্ধাৰণৰ নামত সমষ্টিবোৰ খণ্ড বিখণ্ড কৰা হ'ল। মাননীয় সাংবাদিকসকল, আপোনালোকক মই আৰু এদিন কৈছোঁ, 1932 চনৰ পৰা 1937 চনলৈকে অসম বিধানসভাৰ অসমৰ বিধায়ক আছিলে 37জন, আৰু 37ৰ পৰা 1943 চনলৈকে অসমত মুছলমানৰ বিধায়ক আছিল 42জন। ছাৰ ছাদুল্লাহ চাহাব মুখ্যমন্ত্ৰী আছিল। তাৰ পৰা ক্ৰমান্বয়ে কমি আহি এতিয়া 27জন আছে। 27জনৰ পৰা যিটো হিমন্ত বিশ্ব শৰ্মাৰ অৱদান, মুছলমানৰ প্ৰতি যিটো অৱদান দিলে, আগন্তুক নিৰ্বাচনত 18জন হ'ব, 10জন কমিব। এই সম্পৰ্কে তেওঁলোকে কি কৰিছে কৈফত দিয়ক। ইয়াৰ বিৰুদ্ধে তেওঁলোকে কি কৈছে, কি কৈছে কৈফত দিয়ক। আৰু এটা কথা মোৰ লক্ষ্য হৈ গৈছে, এইটোত মোৰ সন্দেহ উপজিছে, এই মুকলি সভাত বহুতো নেতাৰ নাম দেখিছোঁ। বাঘে চাগে একে ঘাটতে পানী খোৱাৰ দৰে হৈছে। এতিয়া বাঘে চাগে একেলগে যে পানী খাব, এইটো 2026 চনক কেন্দ্ৰ কৰি হ'ব না সমস্যাৰ ওপৰত হ'ব? আজি যিকেইটা গেষ্ট আছে, একেবাৰে প্ৰথমৰ পৰা মাননীয় মৌলানা মুস্তাক আহমেদৰ পৰা ৰেজাউল কৰিম, একেবাৰে আপোনাৰ লাষ্টত MLA কেইটা আছে, MPও আছে, একজন ex MP আছে, এজন আমাৰ MPও আছে।
এমপি সকলে এই চাকৰি বাকৰি সম্পৰ্কে বিধানসভাত পাৰ্লিয়ামেণ্টত কি কৈছে, এই MLA সকলে বিধানসভাত পাৰ্লিয়ামেণ্টত কিয় মুখত সোপা দি থাকে, এই প্ৰশ্নৰ উত্তৰটো দিয়ক। আৰু এই প্ৰশ্নৰ খাতিৰত মই ক'ব বিচাৰিছোঁ যে বৰ্তমান যদি অসমৰ ভিতৰত নিৰীহ মুছলমানৰ পক্ষে, মুছলমানৰ দুখ কষ্টৰ ওপৰত, মুছলমানৰ ওপৰত নিৰ্যাতনৰ ওপৰত এজন বিধায়ক হৈ কথা কৈ আছে, বিধায়ক অখিল গগৈ। তেওঁৰ নামটো সন্নিৱিষ্ট কিয় নহ'ল? আৰু যিবিলাক আছে তেওঁলোকে বাস্তৱ ক'ব পাৰিব না কাল্পনিক কিছুমান কথা লৈ নেওতা মাতিব? এইটো আপোনালোকে লক্ষ্য কৰিব। এই সম্পৰ্কে মই ক'বলগীয়া আছে। এটা হৈছে আৰু এটা কথা হৈছে আপোনালোকক ক'ব বিচাৰিছোঁ, অসমীয়া জাতি গঠনত স্বৰ চাপৰি জনগোষ্ঠীৰ ভূমিকা সেই একেই কথা। জনগোষ্ঠী বুজিলে জনগোষ্ঠী কোনো জাতি বা নাই, সংকট নাই। স্বৰ চাপৰি বুজিলে অসমীয়াই যিটো কৰিছে, মুছলমানসকলে বাঘ খেদিছে, সাপ খেদিছে, জংঘল চাফা কৰি খেতি কৰিছে, এইটো সকলোৱে জানে, অসমীয়াসকলেও জানে, মুছলমানসকলে। কিছুমানে চকু মুদা কুলিৰ দৰে হৈছে, তেওঁলোকে ক'ব বিচৰা নাই। আৰু তেওঁলোকৰ কাৰণে অসমীয়া সমাজটো ভৱিষ্যত দুই ভাগৰ লক্ষণ দেখা গৈছে, খণ্ড বিখণ্ড হোৱাত দেখা গৈছে। কিন্তু আমি আহ্বান জনাইছোঁ বৃহৎ অসমীয়াৰ সৃষ্টি হওক। আৰু যিবিলাকে চকু বুজি আছে, বুদ্ধিজীৱী আপোনালোকে যি আছে, আপোনালোকে সাংবাদিকসকল আছে, সাংবাদিকসকল সাহিত্যৰ এটা অংশ। আপোনালোকে তেওঁলোকৰ চকুটো মুকলি কৰি দিয়ক, তেওঁলোকৰ চকুটো খুলি দিয়ক, এইটো মই আহ্বান জনাইছোঁ। তাৰ লগতে মই এটা কথা ক'ব বিচাৰিছোঁ, সাংস্কৃতিক এখন আছে, শোভাযাত্ৰা আছে লাষ্টত। আমাৰ বৰপেটা প্ৰশাসনৰ মুৰব্বীজনত থাকিব, ভাল কথা। কিন্তু যিবিলাক উদ্যোক্তা মদ, ড্ৰাগছ, জুৱা ইত্যাদি বিদ্বেষৰ নিবাৰণ এখন কমিটিৰ তেওঁলোকে সদস্য, তেওঁলোকে সভাপতি, তেওঁলোকে মেম্বাৰ, তেওঁলোকে আপোনাৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট, তেওঁলোকে মাত মাতা নাই কিয়? জাপি গ'লে বৰষুণ গ'লে জাপি ল'লে হ'বনে? বৰষুণ গ'লে জাপিৰ প্ৰয়োজন নাই। আজি বৰপেটাৰ মুৰব্বীজনক, প্ৰশাসনৰ মুৰব্বীজনক মাতিছে, কিন্তু যেতিয়া ধাৰাবাহিকভাৱে জুৱা মদ চলিলে, মেলা চলিলে, তেতিয়া এখন শোভাযাত্ৰা দিব লাগিছিল, সাংস্কৃতিক সভা দিব লাগিছিল। বহুত পৰিৱৰ্তন, সাংস্কৃতিক মানে কি সুন্দৰ উন্নয়ন, বহুত উন্নয়ন হ'লেহেঁতেন, যুৱকসকল বহুত পৰিৱৰ্তন হ'ব পাৰিলে। এতিয়া এই বছৰৰ কাৰণে বৰষুণ গৈছে, এতিয়া জাপিৰ দৰকাৰ নাই। এতিয়া সমস্যা যিটো সাংস্কৃতিক সভা দিছে, এতিয়া বাচি টকাৰে কাৰণে এখন শোভাযাত্ৰা কৰক। আজি মুছলমানক কিমান পাৰ্চেণ্ট চাকৰি দিয়া হৈছে, ঠিকা ঠকলি কিমান পাৰ্চেণ্ট দিয়া হৈছে, বেকাৰসকলক বেংকৰ ঋণেৰে কিমান দূৰ সকাহ দিছে, এইবিলাক লৈ শোভাযাত্ৰা কৰক। এইবিলাক লৈ সমাজৰ চকুত অসমীয়াৰ মূল জনগোষ্ঠীক দেখুৱাই দিয়ক, পিকচাৰটো সন্মুখত ধৰক, এইটো মই আহ্বান জনাইছোঁ। আৰু তাৰ লগতে মই কৈছোঁ, মই জাদিদ আহমেদৰ যিটো দিছে সময়ৰ ফখৰুদ্দিন আহমেদ মেমৰিয়েল ফিল্ডত কেতিয়াও গ্ৰহণযোগ্য নহ'ব, আমি পূৰা বিৰোধিতা কৰোঁ। আৰু ছেকেণ্ড কথা হ'ল, যিবিলাক নেতাসকলক দিয়া হৈছে, এই নেতাসকলে আমি আশা কৰিছোঁ যে নেতাসকলে আগন্তুক চৰ্চা পৰি সাহিত্য সভাত নিশ্চয় তেওঁলোকৰ কাৰ্য বিৱৰণী, এই 5 বছৰ তেওঁলোকে কি কৰিলে, এমপিত কি কৰিলে, এতিয়া বৰ্তমান কি কৈছে, কোন মিটিঙত মুছলমানৰ কথা কৈছে, সমস্যাৰ কথা কৈছে, আহি খতিয়ান দিব, এইটো মই আহ্বান জনাইছোঁ। আমাৰ এজন মন্ত্ৰী, এজন এক্স এমপিও আছে, প্ৰাক্তন এমপিও আছে, এতিয়া তেওঁ হৈছে আপোনাৰ অঘৰী হৈছে, ঘৰ বাৰী নাই, তেওঁ আছে। তেওঁকে সুধো 5 বছৰ তেওঁ কি কৈছে, সমষ্টিত খণ্ড বিখণ্ড হ'ল, তেওঁৰ সমষ্টিটো নোহোৱা হ'ল, তেওঁ এতিয়া অগৰী হ'ল। এই অগৰী সম্পৰ্কে তেওঁৰ বক্তব্য কি, তেওঁৰ কাৰ্যপৰি কি, এইখিনি কৈয়ে মই সামৰিছোঁ। আৰু মই শেষত আপোনালোকক কৈছোঁ, বিগত বছৰসমূহত, বিশেষকৈ 1994 চনত আমাৰ উন্নয়ন নহ'ল, ধ্বংস হ'ল, আমাৰ বিকাশ নহ'ল, আন্ধাৰ হ'ল। আমি আশা কৰোঁ আগন্তুক দিনত যাতে বিকাশৰ পথ আমি ল'ব পাৰোঁ, সৃষ্টিকৰ্তাৰ ওচৰত কামনা কৰিছোঁ। আৰু শেষত মই আজিৰ বক্তব্যত
মই সকলো ৰাজ্য অসমৰ সকলো ৰাজ্যক শুভেচ্ছা জনাইছোঁ। তাৰ লগতে মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত শৰ্মা দেৱক মই অনুৰোধ জনাইছোঁ, তেওঁৰ প্ৰতি মই আশীৰ্বাদ ৰাখিছোঁ যে সৃষ্টিকৰ্তা তেওঁক সুবুদ্ধি দিয়ক। তো সাম্প্ৰদায়িক বীজ বাষ্পৰে আমি জ্বলি উঠিছোঁ যাতে তেওঁ এইটো নিৰ্বাপিত হয়, সৃষ্টিকৰ্তা যাতে তেওঁক সুবুদ্ধি দিয়ে। তাৰ লগতে মই কৈছোঁ, কিছুদিন আগতেও আপোনালোকক মই কৈছিলোঁ যে গৰুৰ মাংস বন্ধ কৰিছে। চামগুৰি ইলেকশ্যনত কিছুমান মানুহক গৰুৰ মাংসৰে আপ্যায়ন কৰিছিল আৰু ইলেকশ্যনৰ পিছত গোটেই অসমত বন্ধ কৰিছে আৰু কিছুমান আপাৰ আছামত আন্দোলনো হৈ আছে। এতিয়া গৰুৰ মাংস আগতে আছিল 200 টকা, এতিয়া 1200 টকা লৈছে। এইবিলাক কাৰ পকেটত যায়? এইবিলাকো অনুধাৱন কৰিবলগীয়া হৈছে আৰু এইবিলাকো যাতে অসমৰ মুখ্যমন্ত্ৰী অনুধাৱন কৰে। অসমৰ বৃহৎ জনগোষ্ঠী, খিলঞ্জীয়া মানুহৰ বা অসমীয়া মানুহৰ বৃহৎ জনগোষ্ঠী যিবিলাক আছে, তেওঁলোকে যদি নামনি অসমৰ বিশেষকৈ মুছলিম সকলৰ ওপৰত সদয় নহয়, এটা সম্ভাৱনা আগৰ পূৰ্ববক্তাই কৈ গৈছে, ময়ো এইটো কওঁ যে এইটো ধৰি ৰখা টান হ'ব। এইটো হ'ল ফাঁকা লৈ এটা কেছ আহিব পাৰে। যেতিয়া 26 চনলৈকে যদি ইয়াৰ হিমন্ত বিশ্ব শৰ্মা থাকে, তাহলে এই প্ৰশ্ন গাঢ় হৈ উঠিব। মই আশা কৰোঁ এইটো প্ৰশ্ন হ'ব নালাগে। সকলোৱে ঐক্যৰ মাজেৰে অসমীয়া হ'ব লাগে, সকলোৰে সহানুভূতি সকলোৰে থাকিব লাগে আৰু ভাষা সংস্কৃতিৰ লগত যিটো অসমীয়া মুছলমানসকলৰ যিটো অৱস্থা, খণ্ড বিখণ্ড হ'ব নালাগে। মাননীয় সাংবাদিকসকল, মিয়া পৰিষদ হৈছিলে, মিয়া কোনো জাতি আছে নেকি? কিছুমান মানুহে যিবিলাকৰ লগত সামাজিক কোনো সম্পৰ্ক নাই নাচি আছিলে, এতিয়া মিয়া ডাউন হৈ গৈছে। এতিয়া স্বৰ পৰিষদৰ নামত কিছুমান নাচিব বিচাৰিছে। নাচি জাতি ৰক্ষা কৰিব নোৱাৰিব, ডেন্সেৰে জাতি ৰক্ষা কৰি বাস্তৱমুখী সমস্যাৰ সমাধান হ'ব লাগিব, মোকাবিলা হ'ব লাগিব। এইটো মই আহ্বান জনাইছোঁ।